আজি তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা খুব এটা ইম্পৰ্টেন্ট লেসন আৰু ইয়াত যথেষ্টখিনি আমি জানিবলগীয়া কথা আছে আশা কৰো তোমালোকে ভিডিওটো মন দি চাবা এতিয়া চোৱা মই লেসনটোৰ কিছুমান মূল পইণ্ট তোমালোকক হাইলাইট কৰি দিব বিচাৰিছো যে ইয়াতে এইখিনিতে দিছে চোৱা 1947 চনৰ 22 জুলাইত আমাৰ তিৰংগা পতাকাখনে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি পাইছিল খুব এটা দৰকাৰী কথা কিন্তু বহুতে হয়তো নাজানে এটো কথা মানে 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল সেই কথাটো জানে কিন্তু কোন চনত আৰু কোন তাৰিখে আমাৰ যিখন তিৰংগা পতাকা ৰাষ্ট্ৰীয় পতাকা হেখন আমি ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিছিলে সেই কথাটো বহুতে নাজানে গতিকে তোমালোকে এই কথাটো মনত ৰাখিবা 1947 চনৰ 22 জুলাইত তোমালোকে নিশ্চয় জানা যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন তিনিটা কালাৰ আছে ওপৰত গেৰুৱা মাজত বগা তাতে আমাৰ অশোক চক্ৰটো আছে আৰু তলত হেউজিয়া আছে আৰু এই ৰং কেইটাই কিন্তু বেলেগ বেলেগ কথাক প্ৰতিনিধিত্ব কৰিছে ইয়াতি বেলেগ বেলেগ কথাক বুজাই আছে আৰু সেই কথাকিটা তোমালোকৰ পাঠবোৰ ধুনীয়াকৈ দিছে যে ওপৰৰ গেৰুৱা ৰং শক্তি আৰু সাহসৰ প্ৰতীক খুব দৰকাৰী জানিবলগীয়া কথা মাজৰ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক তাৰ পিছত তলৰ হেউজিয়া ৰং উৰ্বৰতা সমৃদ্ধি মংগলময়তাৰ প্ৰতীক আৰু যেটো অশোক চক্ৰ বগা অংশৰ মাজত গ্ৰাহ নীলা ৰঙৰ অশোক চক্ৰ থাকে এই চক্ৰটো গতিশীলতাৰ প্ৰতীক আৰু ইয়াৰ গ্ৰাহ নীলা ৰঙে আকাশ আৰু সমুদ্ৰক বুজায় খুব ইম্পৰ্টেন্ট আমি নৰমালিও জেনাৰেল নলেজ হিচাপেও এইকিটা কথা আমি জানিব লাগে গতিকে আমাৰ তিৰংগা পতাকাখনৰ তিনটা ৰঙৰ অৰ্থ কি বা তিনটা ৰঙে কি কথা বহন কৰিছে সেই কথাটো তোমালোকৰ পাঠটোত দিছে তাৰ পিছত ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ কিছু নিয়ম এখিনতে দিছে যে ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে ৰাষ্ট্ৰীয় পতাকাখন টেবুল বা অন্য কোনো বস্তুৰ ওপৰত আমি সাধাৰণ কাপোৰৰ দৰে ব্যৱহাৰ কৰিব নালাগে পতাকাখন ঘৰ বা কোনো ঠাইত যেনেকে তেনেকে ওলমাই ৰাখিব নালাগে আৰু সভা কক্ষ সভাস্থলীত বক্তাৰ সোঁফালেহে ৰাষ্ট্ৰীয় পতাকাখন থাকে এই কথাটো আমি ধ্যান দিব লাগে আৰু যদি সমদলীয়া প্ৰচেছন তেতিয়ালে পতাকা বহন কৰা ব্যক্তিজন একেবাৰে আগত থাকিব লাগে যদি কোনোবাই প্ৰচেছনত পতাকা উলিয়ায় সেই ব্যক্তিজন মাজত বা হেখত থাকিলে নহব গতিকে এইবোৰ আমাৰ কিছু নিয়ম আছে এইখিনি তোমালোকে পঢ়িবা মনত ৰাখিবা মই অলপ কথাটো তোমালোকে দৰকাৰী কাৰণে মই কৈ দিছো তাৰ পিছত এইখিনি কিছু পতাকাখন কেনেকৈ আঁকিব লাগে সেইখিনি কথা দিছে তোমালোকে নিজে চাবা এইখিনি কথা মই কৈ নিদিও তোমালোকক তাৰ পিছত এইখিনি এটা গুৰুত্বপূৰ্ণ কথা আছে যে আমি যেতিয়া ৰাষ্ট্ৰীয় পতাকা এখন আঁকো বা তাক কাপোৰেৰে চিলাও তেতিয়া হলে সেই পতাকাখনৰ দিশ আৰু প্ৰস্থ অনুপাত সদায় 3:2 অনুপাত হ'ব লাগে বুজি পাইছানে তিনি ভাগ কি হ'ব লাগিব দিশ হ'ব লাগিব আৰু দুভাগ প্ৰস্থ হ'ব লাগিব এই কথাটো তোমালোকে মনত ৰাখিবা পৰীক্ষাত আহিবও পাৰে যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ প্ৰস্থৰ অনুপাত কিমান তাৰ পিছত কি গুৰুত্বপূৰ্ণ কথা আছে আমি চাওঁচোন আহা তাৰ পিছত হ'ল ৰাষ্ট্ৰীয় প্ৰতীক আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কি অশোক স্তম্ভ আৰু এই ৰাষ্ট্ৰীয় প্ৰতীকটো আমাৰ বিভিন্ন চৰকাৰী কাগজ পত্ৰ ইত্যাদি বিলাকত থাকে গতিকে এইখিনিত আমাৰ খুব দৰকাৰী কথা দিছে যে প্ৰতীকটো এই ৰাষ্ট্ৰীয় প্ৰতীকটো তিনিটা সিংহ পিঠিয়াপিঠিকৈ থাকে আসলতে চাৰিটা সিংহ আমি তিনিটা সিংহকে দেখো এই 4 নম্বৰটো কি হয় এই পিঠিত থাকে কাৰণে আমি দেখা নাপাওঁ গতিকে সিংহকেইটাৰ তলত অশোক চক্ৰ আছে এইটো অশোক চক্ৰ এইটো তোমালোকে চোৱা এইটো অশোক চক্ৰ বুলি কয় আৰু চক্ৰটোৰ এফালে ঘোঁৰাৰ ছবি তোমালোকে চক্ৰটোৰ এই ছবিখন বৰ ক্লিয়াৰ হোৱা নাই চক্ৰটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে ষাঁড় গৰুৰ ছবি আছে আৰু একেবাৰে তলত এইবাৰ সত্যমে জয়তে লিখা থাকে তোমালোকে যদি পৰিষ্কাৰ এনেকুৱা অশোক স্তম্ভৰ ছবি পোৱা তেতিয়াহলে কথাকিটা তোমালোকে লক্ষ্য কৰিবা তাৰ পিছত চৰকাৰী কাগজ পত্ৰত ডাক টিকট পোষ্টকাৰ্ড আদিত ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো ব্যৱহাৰ কৰাটো বাধ্যতামূলক তাৰ পিছত এইখিনিতে দিছে 1950 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয় এইটো এটা খুব দৰকাৰী আমাৰ জানিবলগীয়া কথা যে এই যেটো ৰাষ্ট্ৰীয় প্ৰতীক কোন চনৰ কোন দিনাখন লৈছিলে 1950 চনৰ 26 জানুৱাৰীৰ দিনাখন গতিকে 26 জানুৱাৰীৰ দিনটো
সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় এইটো খুব এটা ইম্পৰ্টেণ্ট কথা 26 জানুৱাৰীৰ দিনটো সমগ্ৰ ভাৰতত কি দিৱস হিচাপে পালন কৰা হয় গণতন্ত্ৰ দিৱস গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা তাৰ পিছত আকৌ নেক্সট আহিলে 15 আগষ্ট তোমালোকে জানা যে 15 আগষ্ট 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল ইংৰাজীৰ হাতৰ পৰা আৰু সেই তাৰিখে আমি কি কৰো স্বাধীনতা দিৱস পালন কৰো গতিকে এইখিনি কথা তোমালোকৰ পাঠটোত আছে তোমালোকে পঢ়িবা তাৰ পিছত ৰাষ্ট্ৰীয় সংগীত এটো তোমালোকে নিশ্চয় জানা যে জনগণ মন অধিনায়ক জয় হে এটো আমাৰ ৰাষ্ট্ৰীয় সংগীত এই গীতটোক আমি ৰাষ্ট্ৰীয় সংগীত হিচাপে আখ্যা দিছো গতিকে এই ৰাষ্ট্ৰীয় সংগীতটো তোমালোকে সুন্দৰকৈ সুৰ লগাই আৰু নিয়মমতে গাবলৈ শিকিবা নিশ্চয় তোমালোকে গাব জানা স্কুলত তোমালোকে গায়ে থাকা তাৰ পিছত এইখিনিতে এটা কথা মনত ৰাখিবা যে এই ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিল জানানে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এটো তোমালোকে মনত ৰাখিবা তাৰ পিছত আমি এই জনগণ মন অধিনায়ক এই ৰাষ্ট্ৰীয় সংগীতটো আমি 52 সেকেন্ডৰ গাই শেষ কৰিব লাগে বৰ দীঘলীয়াও হ'ব নালাগে বৰ ছুটিও হ'ব নালাগে আমাক এটা সময় নিৰ্ধাৰণ কৰি দিছে হেতু হল 52 সেকেন্ড গতিকে এই সময়টোৰ প্ৰতি লক্ষ্য ৰাখিবা তোমালোকে এইখিনিতে চোৱা যে এইখিনি আমাৰ খুব এটা দৰকাৰী কথা কৈছে হেতু কি যে আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধিনায়ক সেই গীতটি কোনে লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আমি সেই কথাটো ইতিমধ্যে আমি গম পাইছো কিন্তু এই গীতটিক ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা এই গীতটিক কেতিয়া ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হল সেই কথাটো হয়তো বহুতে নাজানে গতিকে এইখিনি তোমালোকক দিছে হেতু 1950 চনৰ 24 জানুৱাৰী মনত ৰাখিবা 1950 চনৰ 24 জানুৱাৰী 26 জানুৱাৰী আমাৰ গণতন্ত্ৰ দিৱস আৰু তাৰ ঠিক দুদিনৰ আগত 24 জানুৱাৰী তাৰিখে এই জনগণ মন অধিনায়ক এই গীতটোক আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিছে গতিকে খুব এটা ইম্পৰ্টেন্ট কথা তাৰ পিছত এইখিনিতে কিছু আৰু দৰকাৰী কথা দিছে মই সেইকাৰণে তোমালোকক এই লেসনটোৰ কিছুমান মূল পইণ্ট হাইলাইট কৰি দিব বিচাৰিছো খুবেই দৰকাৰী কথা গতিকে মই লেসনটো স্কিপ কৰি যাব বিচৰা নাই ডাইৰেক্ট প্ৰশ্নখিনিলে যে আমাৰ ৰাষ্ট্ৰীয় ফুল পদুম ফুল আমাৰ ৰাষ্ট্ৰীয় জন্তু বাঘ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ ৰাষ্ট্ৰীয় ফল আম গতিকে এই কথাবিলাক আমি একদম জানিব লাগে লৰা ছোৱালী ছাত্ৰ ছাত্ৰী ডাঙৰ সৰু বুলি কথা নাই যেহেতু আমাৰ ৰাষ্ট্ৰৰ লগত জড়িত একদম জানিবলগীয়া কথা গতিকে এই কথাখিনি তোমালোকে মনত ৰাখিবা কোনোবাই যদি নাজানো আজিৰ পৰা মনত ৰাখিবা মই আকৌ এবাৰ কৈ দিছো ৰাষ্ট্ৰীয় ফুল কি পদুম ৰাষ্ট্ৰীয় জন্তু বাঘ ৰাষ্ট্ৰীয় চৰাই ময়ূৰ আৰু ৰাষ্ট্ৰীয় ফল আম ঠিক আছে তাৰ পিছত এই ফটোখন চাওচোন এই বিখ্যাত ব্যক্তিজনক আমি সকলোৱে চিনি পাওঁ যাক আমি বাপুজি আখ্যা দিছো আমাৰ ভাৰতবৰ্ষ গতিকে এখেতৰ নাম আছে মহামানৱ মহাত্মা গান্ধী গতিকে তেখেতৰ বিষয়ে এইখিনিতে দিছে তোমালোকে এইখিনি পঢ়িবা যে 2 অক্টোবৰত গান্ধী জয়ন্তী আমি পালন কৰো কিয় পালন কৰো জানানে কাৰণ এই তাৰিখটোতে এই মহাত্মা গান্ধীৰ জাতিৰ পিতা যাক আমি জাতিৰ পিতা বুলি কওঁ সেই জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল কোন তাৰিখে অক্টোবৰৰ 2 তাৰিখে তাৰ পিছত শিক্ষক দিৱস ছাত্ৰ ছাত্ৰী শিক্ষকৰ কাৰণে শিক্ষক দিৱস এটা খুব মহান দিন আৰু তোমালোকৰ বিদ্যালয়ত শিক্ষক দিৱস নিশ্চয় পাতা আৰু শিক্ষক দিৱসৰ দিনা তোমালোকে বিভিন্ন যি কাৰ্যসূচী লয় তোমালোকে কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰা নিশ্চয় গতিকে শিক্ষক দিৱস আমি কোন তাৰিখে পালন কৰো 5 ছেপ্টেম্বৰ আৰু কাৰ জন্মদিনৰ দিনাখন সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনাখন তাৰ পিছত আহিলে শিশু দিৱস এখেত হল জৱাহৰলাল নেহৰু তেওঁ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল এই কথাটো তোমালোকে নিশ্চয় জানা আৰু এই 14 নৱেম্বৰত জৱাহৰলাল নেহৰুৰ জন্মদিনটো কি দিৱস হিচাপে পালন কৰা হয় শিশু দিৱস হিচাপে পালন কৰা হয় ইয়াতে দিছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু কিয় শিশু দিৱস হিচাপে পালন কৰে জানানে তেওঁ শিশুক খুব ভাল পাইছিল আৰু শিশুসকলৰ মাজত তেওঁ খুৰা নেহৰু খুৰা ৰূপে পৰিচিত আছিল গতিকে তেওঁ নেহৰু খুৰা বুলি আমাৰ শিশুসকলে কৈছিল কণ কণ মইনা মইনীসকলে এই 14 নৱেম্বৰ যিটো তাৰিখে জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল হেতু শিশু দিৱস বুলি কয় এইখিনিয়ে কথা আছিল মূল কথা এতিয়া চোৱা এইখিনিতে আমাক অনুশীলনী কিছু প্ৰশ্ন দিছে এতিয়া প্ৰশ্নবোৰ মই তোমালোকক কৰাই দিম কিন্তু তোমালোকে লেসনটো এই পাঠটো একদম সুন্দৰকৈ পঢ়িবা আৰু ইয়াৰ গোটেই বস্তুবিলাক কিন্তু মনত ৰাখিবা খুবেই দৰকাৰী কথা প্ৰথম প্ৰশ্নটো কি
যে ক নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কিয় ত্ৰিৰংগ পতাকা বুলি কোৱা হয় এই উত্তৰটো মই তোমালোকক এইখিনিতে কৰাই দিছো এটো হল উত্তৰটো কি যে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগ পতাকা বুলি কোৱা হয় খ নম্বৰ কি কৈছে যে ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰো এটো উত্তৰ কি হ'ব ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি চৰকাৰী কাগজ পত্ৰ ডাক টিকট পোষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰো তাৰ পিছত গ নম্বৰ কি কৈছে ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে হেতু হৈছে কি ভাৰতে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে ঘ নম্বৰ কি কৈছে ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ তিনটা নিয়ম যে ৰাষ্ট্ৰীয় পতাকাখন ব্যৱহাৰৰ তিনটা নিয়ম হৈছে অলপ ওপৰলৈ দি দিছো এক নম্বৰতে কি কৈছে যে জাতীয় পতাকাখন উত্তোলন কৰোতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগিব দুই নম্বৰতে ৰাষ্ট্ৰীয় পতাকাখন টেবুল বা অন্য কোনো বস্তুৰ ওপৰত পাৰিব নালাগে এখন মই কৈছো এখন আমাৰ সাধাৰণ কাপোৰ নহয় আমি সাধাৰণ কাপোৰৰ দৰে যদি এখন আমি ব্যৱহাৰ কৰোঁ তেতিয়াহলে আমি আইনমতে দণ্ডনীয় হ'ম আৰু 3 নম্বৰ পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনে ওলমাই থব নালাগে উঙ নম্বৰটো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম ইয়াতে দুটা দিৱসৰ নাম আমাক খুদিছে সেইকেইটা কি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম হৈছে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস 2 নম্বৰতে ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায় ক অংশৰ লগত খ অংশ মিলোৱা এইখিনিতে আমাক কি দিছে ক আৰু খ আৰু এইফালৰ কথাখিনি আমি এইফালে মিলাব লাগে এইখিনি মই তোমালোকক মিলাই দিছো হেউজিয়া উৰ্বৰতা সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক বগা সত্য আৰু শান্তিৰ প্ৰতীক গেৰুৱা শক্তি আৰু সাহসৰ প্ৰতীক গাঢ় নীলা আকাশ আৰু সমুদ্ৰক বুজাইছে গতিকে এইকেইটা তোমালোকৰ কিতাপত বা বহিত যতে সুবিধা হয় তোমালোকে কৰি পেলাবা তাৰ পিছত এইফালে কেইটামান খালি ঠাই দিছে খালি ঠাইকেইটাও মই কৰাই দিছো তোমালোকে এই ধৰণে কৰি পেলাবা মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় খ নম্বৰ জৱাহৰলাল নেহেৰু শিশুসকলৰ মাজত নেহেৰু খুৰা বুলি পৰিচিত গ নম্বৰ 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয় এটা খুব দৰকাৰী ঘ নম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু উঙ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ গতিকে এই পাঁচটা খালি ঠাই দিছে তোমালোকে এই ধৰণে কৰি পেলাবা হ'ব তে 4 নম্বৰ চোৱা এটো তোমালোকে নিজেই কৰিবা মই কৰাই নিদিছো তলত দিয়া ৰাষ্ট্ৰীয় পতাকাখন শুদ্ধ ৰঙেৰে বলোৱা তোমালোকে ৰং পেন্সিল লৈ ইয়াতে এই ৰাষ্ট্ৰীয় পতাকাখন কোনখিনিত কিটো ৰং হয় ধুনিয়াকে এইটো ৰং দি পেলাবা আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাবা আজিলৈ ইমানে ধন্যবাদ